হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পমৰ মাকে কান্দি কান্দি দেউতাকৰ আগত পমৰ এতিয়া কি হ'ব, চকুৰে কাকো দেখা পোৱা নাই, সি চকুৰে একেবাৰে দেখা নাপাব নেকি বুলি দেউতাকক কৈছিল। আৰু ডক্টৰৰ ওচৰলৈ গৈছিল। ডক্টৰে কেতিয়াবা পেচেণ্টৰ মূৰত আঘাত পালে চকুৰ ৰশ্মি নোহোৱা হৈ যায়, কিন্তু পিছত আকৌ ঠিক হোৱা দেখা পোৱা গৈছে। আৰু পমে মূৰতে আঘাত পাইছে আৰু তাৰ চকুকেইটা আগৰ পৰাই চকুৰ সমস্যা আছে, এতিয়া তাৰ কাৰণে চকুৰ ৰশ্মি ঘূৰি নাহিব পাৰে বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত পমৰ দেউতাক ঘৰলৈ আহিব আৰু অনু আৰু মাকৰ আগত পমে যে চকুৰে দেখা নোপোৱা হৈছে সেই কথাটো মাকৰ আগত ক'ব, আৰু তেতিয়া অনুৰ মাকৰ বহুত বেছি বেয়া লাগিব আৰু কান্দি কান্দি ভাগৰি পৰা দেখিবলৈ পাব, আৰু পমৰ এনেকুৱা কেতিয়াও হ'ব নোৱাৰে বুলি কান্দি কান্দি দেউতাকৰ আগত ক'ব, আৰু তেতিয়া অনু মাকক বুজাই থকা দেখিবলৈ পাব। ইফালে আকৌ অনু আৰু বেদ আজি জীৰ ওচৰলৈ যাব, আৰু তেতিয়া জীৰ মনটো বহুত বেছি ভাল লাগিব। আৰু অনুবা তোমাৰ বিয়াত মই সুস্থ হ'লে এনজয় কৰিম বুলি ভাবি আছিলো বুলি অনুক ক'ব, আৰু পম কেতিয়া সুস্থ হ'ব বুলি অনুক সুধি থকা দেখিবলৈ পাব। আনফালে পমে বিচনাত শুই থাকিব আৰু তাৰ কাষতে মাকে কান্দি কান্দি পমক ৰখি থাকিব। এতিয়া বাৰু পমৰ গাত সাপকেইডাল কোনে মাৰি দিলে গম পাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব। ধন্যবাদ।